আজিৰ দিনত বড়ো ৰাইজসকলে BPF একদমবাৰে এৰি দিছে মানে আদিবাসী ভাইসকলক ST বিকি পেলাই তেখেতসকলক 80% ভোট ল'বলৈ সক্ষম হৈছে নাজানো মই এতিয়া ST পাইছে না নাই আমি ইমান খবৰ লোৱা নাই নাজানো মই এতিয়া ST পাইছে না নাই আমি ইমান নাজানো মই এতিয়া ST পাইছে না নাই আমি ইমান খবৰ লোৱা নাই নাজানো মই এতিয়া ST পাইছে না নাই আমি ইমান খবৰ লোৱা নাই खुलुमबाय रायजो राजा नोंथांमोन दिनै सासे मानसिनि सासे MCLA निनो मोननै भिडिअ हगारबाय दे आङो सार राकेश बिदिनो होबाय था एकदम जाथारि बाथ्राल' बुंबाय था बिराद मोजां जागोन मोजां मोनदों आं माने जोंहाबो कन्टेन्ट गैथारलामोन नालाय बेखायनो आरोखि नैबे एबार इलेक्सन फैगासिनो दङ ना बावहाय 15तायाव 12तानि माहाय माबायदि अंक खालामदोंथाय आं बेखौ बुजि मोनासै आङो BTC काउन्सिल इलेक्सनाव बेसेराफोर खुनुरुखुम नाज्रेट नुज्रेट 7थाल' देरहाबाय दा MLA इलेक्सनाव मोनफे देरहागोनथाय बेखौ आं साननानै आग्रो मोनाखै UPPL नि माखासे मा होननानै बुङो दा जायफोर NDFB निफ्राय जाय देरहाना थांनाय ना बिसोरथ' जेनखागोनानोसै आं सासेल' लिस्टावल' दोनदोंलै UPPL निफ्राय MLA इलेक्सनावहाय सासेल' बाद बाखि थानाय नङा थांजोबगोन सेस मोजां रोखोमाव जेनगोन सासेल' दोनदों आं सिंगेलै बिबो नाज्रेट नुज्रेट सोरनिबा अननायावसो देरहानोबो हागौ बिबो सोरनिबासो सार राकेश ब्रह्मआ दे बेफोरबायदि बाथ्रा बुंदों मोजां जादों एसे खोनासंनानै लानि जेखियानो जाया मानो रायजो राजाफ्रा खोनासंनो बाबाबो जोंना MCLA सार राकेश ब्रह्मनि ना आनसाक्सेस येममोन बै समाव बैयावसो दै BTR नि माबा सरखार सालायनाय समाव दा MCLA सो खुनुरुखुम काउन्सिलाव 7थाल' देरहादों आरो एबाराव 11 मा अंक बियो बुजिनानै मोनाखै दिल्लीनि अंक ना दिसपुरनि अंक जाखोथाय बुजि मोनासै आङो बेखौ अंकखौ माने 7सेल' खालाम बियो स्टेट नैबे दिसपुरनि अंकआवबो 7सेल' UPPL हिसाबै महरा लासैनो 15 बोसोरा जिरायसोना थानांगोनफोर बायदि मोनदों सार राकेश ब्रह्मनि MCLA माखासे बाथ्रा बुंनायखौ एसे खोनासंनानै एसे मजा खालामनि थ' जों बिरोधि पार्टिनि माखासे बाथ्राफोरखौ जों खोनासंनांगौ नालाय खिन्थु भिडिअआ बड'लेण्ड बुब्लिनिफ्रायसो लानाय दै बड'लेण्ड बुब्लियाबो दा कन्टेन्ट गैयाबा मारिगोन दा बिसोरबो बोरैबा कपिराइटबो हरनो हागौ नोंसोरनिफ्राय खावदों माने लादों आरोखि आं भिडिअखौ डाउनलड खालामनानै गाज्रि मोननाङा दे बड'लेण्ड बुब्लि 2026 15টা সিট BTC সিগমেণ্টৰ এই 15টাৰ ভিতৰত 12টা সিট আমি কেনেকৈ দখল কৰিব পাৰোঁ আৰু আমাৰ যুৱ শাখাই এই নিৰ্বাচনত কি ধৰণৰে অংশগ্ৰহণ কৰিব আৰু নতুন উদ্যমেৰে যেহেতু সভাপতিকে লৈ সম্পাদক সকলো আমি নতুন আপোনালোকে কেমেৰাটো ঘূৰাইছে সব চেংৰা ইয়াতে একেবাৰে ইয়ং তো আমাৰ চিন্তাধাৰাও খুব ইয়ং এইবাৰ আৰু সেইটোকে আমি যোৱা বিগত ভাৰত স্বাধীন হোৱাৰ পৰাই ডাঙৰ পাৰ্টিসকলে যি ধৰণেৰে নতুন কৌশল ৰাজনীতিক নিৰ্বাচন হ'লে প্ৰয়োগ কৰে আমিও BTC অঞ্চলত এইবাৰ BTC বাসীক উদ্দেশ্য কৰি কি নতুনত্ব আনিব পাৰোঁ আৰু BTC বাসী মনৰ জয় কেনেকৈ কৰিব পাৰোঁ আমি হিয়াৰে ডাঙৰ এটা পৰিকল্পনা আমি কৰিছোঁ আৰু আপোনালোকক মিডিয়াত আজিয়ে আমি অৱগত কৰিব খুজিছোঁ যে এইটো সপ্তাহৰ ভিতৰত আমি ডাঙৰ এটা ৰেলী আমাৰ যুৱ শাখাৰ পৰা আমি ওলাবলৈ গৈ আছোঁ আমি নাম আজি ক'ব নোৱাৰোঁ আমাৰ ৰেলীৰ নামটো কি হ'ব মুঠতে এইবাৰ BTCত 12টা সিটটো যাতে UPPLৰ হাতত আহে আমি সেই কাম আমি আজি এই মন্থনত ওলাইছোঁ UPPL দল হিচাপে আপোনালোকে BTCত এইবাৰ কেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব বিগত সময়ত আমাৰ এই 2020 চনৰ যি নিৰ্বাচনৰ ফলাফল আপোনালোকক অফিচিয়েলি মই এটা কথা ক'ব বিচাৰিছোঁ ইলেকশ্যন কমিশ্যনাৰৰ যি ৰিপৰ্ট
7,92,000 7,92,000 BPF পাৰ্টীয়ে পাইছে আৰু UPPLে পাইছে 6,15,000 ডিফাৰেঞ্চটো 1,77,000 আকৌ কৈছোঁ আমি বিট হৈছোঁ আমি হাৰিছোঁ BPFৰ লগত 1,77,000 ভোটত এতিয়া কাহিনীটো ইয়াতে আছে যে BPF BTC অঞ্চলত নায়েই ইয়াত দুটাই সমাজ আমাৰ মুছলিম ভাইসকল আৰু আদিবাসী ভাইসকলে এই সময়ত BTCত চৰকাৰ কৰি আছে ইয়াত BPF বুলি ক'লে যদি ভাবি লয় মানুহে কোনোবা অকলে বড়ো মানুহে ভোট দি মানে BPF চৰকাৰ কৰি আছে মুঠে নহয় বড়োসকলে যোৱা নিৰ্বাচনত BPFক ভোট দিয়া নাই উদাহৰণস্বৰূপে 4,71,000 মুছলমান ভাইসকল ইয়াত ভোট কৰে 10% যদিও বাদ দিয়া যায় 4 লাখ মুছলমান ভাইসকলে ভোট কৰিছে আৰু UPPLে 10% মুছলমানৰ পৰা ভোট পাবলৈ সক্ষম হৈছে অৰ্থাৎ 3,60,000 মুছলমান মানুহে হাগ্ৰামা ডাঙৰীয়া বা BPFক ভোট কৰিছে ইয়াত অলপ আগত কোৱা কথাৰ লগত মিলিছে না আমাক হাৰাইছিলে 177 ভোটত 1,77,000ত এতিয়া মুছলমান ভাইসকলে কিমান ভোট দিছে অফিচিয়েলি কৈ আছোঁ আমি 3,40,000 মুছলমানে ভোট কৰিছে আনফালেদি আদিবাসী আৰু চাউথাল 2,16,000 মানুহে ভোটিং কৰে তাৰে ভিতৰত 20% মাত্ৰ আমি ভোট পাবলৈ সক্ষম হৈছোঁ 80% আদিবাসী আৰু চাউথাল ভাইসকলক তেখেতে কিবা হৰেক মালৰ দৰে কিবা ST লাগে না কি লাগে মই ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ ST লাগে না কিবা এনেকুৱা বেপাৰ কৰিবলৈ গৈছিল আদিবাসী ভাইসকলৰ আগত মই দেখা পাইছোঁ নিজৰ চকু দি মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ দেই কোনোবাই AI কৰিছে না কি নাজানো যদি সত্যতা আছে সেইটো হয় তেখেতে মানে আদিবাসী ভাইসকলক ST বিকি পেলাই তেখেতসকলক 80% ভোট ল'বলৈ সক্ষম হৈছে নাজানো মই এতিয়া ST পাইছে না নাই আমি ইমান খবৰ লোৱা নাই চব কিন্তু কথাটো হ'ল এই অঞ্চলত BPF আগৰ পৰাও নাই এতিয়াও নাই আৰু আগন্তুক দিনতো নাথাকে যদিও তেওঁ ভাবি আছে যে আমি এইবাৰো BTCত 15টা সিটত আমি 15টা জিকিম বুলি শব্দবিলাক আমি শুনি পাই আছোঁ তাৰ কাৰণে এই কথাটো আপোনালোকক অৱগত কৰিছোঁ BTC নিৰ্বাচনত যেহেতু আপোনালোকে পৰাজয় বৰণ কৰিলে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কি হ'ব পৰাজয় ক'ত হ'ল ভাই মই অলপ আগতে আপোনাক শুনালৈ দেখোন হিচাপ ইলেকশ্যন কমিশ্যনাৰৰ ৰিপৰ্টটোৱে আপোনাক দি দিলোঁ পৰাজয়টো মুঠে হোৱা নাই জয়হে হ'লোঁ আমি 2020 চনত পাইছিলোঁ 4,80,000 ভোট তেতিয়া আমাৰ চিট আছিলে 12টা হয় না নহয় এইবাৰ আমি 6,15,000 ভোট পাইছোঁ পৰাজয় আমি জয়ৰ ওপৰত জয় আমাৰ UPPL বিঠা আমাৰ হ'ল একেবাৰে সত্যতাৰ ওপৰত থিয় হোৱা এটা দল আমাৰ UPPL দল হ'ল যে আমি সকলো 26টা জনগোষ্ঠীক আগত লৈ যাবৰ কাৰণে তেখেতসকলৰ সুখ দুখ আৰু তেখেতসকলৰ জাতিটো যাতে এই স্থানৰ অনাবৰত কাৰণে জীয়াই থাকে তাৰ কাৰণে আমি বনাইছোঁ UPPL দল আমি UPPLৰ অৰ্থটোৱে সকলোকে লৈ পেলাই শব্দটো তাত সোমাই আছে BPFটো আজিৰ দিনত নাই অলপ আগতে মই হিচাপটো দিলোঁ 4.5 লাখৰ আউট অফ 4.5 লাখ মুছলিম 4 লাখ মানুহে BPF কৰি আছে হয় না নহয় 2.5 লাখ আদিবাসী ভাইসকলে 1,80,000 মানুহে ভোট কৰিছে ভাই 4 আৰু 1,80,000 থাকিল কিমান 5,80,000 গ'লে হা 2 লাখ মানুহে ইদি বেংগলী ৰাজবংশী আৰু 26টা জনগোষ্ঠী মইতো কৈছোঁ বড়ো মানুহে এটাও ভোট BPFক যোৱা নিৰ্বাচনত দিয়া নাই গতিকে 20 একৰ্ডক লৈ পেলাই BTC একৰ্ডক লৈ পেলাই যি শব্দবিলাক আমি বুজি পাওঁ আজিৰ দিনত বড়ো ৰাইজসকলে BPFক একদম বাৰে এৰি দিছে এইবাৰ কাৰ লগত মিত্ৰতা থাকিব আপোনাৰ মিত্ৰতা ভাই আমি চবৰ লগত সাধ্যতে আছোঁ কেইদিনমান পিছত কিন্তু আমাৰ মিত্ৰতাটো কহাই কেনেকৈ হয় ক'ব নোৱাৰোঁ মুঠতে আজিৰ দিনত কংগ্ৰেছৰ লগত আমাৰ সঘনে আলোচনা হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ দিলীপ শইকীয়াৰ লগত আমাৰ আলোচনা হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ভাল সম্পৰ্কৰে কথা বাৰ্তা চলি আছে আৰু অন্য BTC অঞ্চলত যিবিলাকে ৰাজনীতি কৰি থাকে ৰাজনৈতিক দলসমূহ আছে তেখেতসকলো আমাৰ লগত কথা বাৰ্তা পাতি আছে 15 তাৰিখৰ আগত আমাৰ সব কথা বাৰ্তা চূড়ান্ত ৰূপ ল'ব সেই কথাটো মই আপোনালোকক অফিচিয়েলি আজি জনাই দিছোঁ মুঠ কিমানটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব আমি এতিয়ালৈকে আমি 26টা সমষ্টিত আমি টাৰ্গেট লৈ আছোঁ হয়তো এটা দুটা বাঢ়িবও পাৰে কমবও পাৰে কিন্তু আমাৰ 15টাত BTCটো আমি খেলিমেই তাৰ বাদেও আমাৰ বাহিৰত যিকেইটা আমি সমষ্টি আমাৰ কেণ্ডিডেট এতিয়া ওলাইছে হেভি কেণ্ডিডেট
তেখেতসকলে এই সময়ত বিজেপি কৰিছিলে, তেখেতসকলে এই সময়ত কংগ্ৰেছৰ XMLA হয়, তেখেতসকলে যুদ্ধটো ইফালেও হ'বলৈ গৈ আছে। মানাহত কি চিন্তা চৰ্চা কৰিছে, যিহেতু আজিৰ সভাখন আপোনালোকে আজি আমি মানাহৰ আমিতো ক'লোৱে মানাহতো আমাৰ কেণ্ডিডেট থাকিব। এতিয়া মানাহত কেণ্ডিডেট আমাৰ থাকিব আৰু মানাহত আমি জিকিম। মানাহত যি এতিয়া ৰাজনীতি কৰাৰ যি চিনাৰিঅ', যি মুছলমান ভাইসকল আৰু বড়ো ভাইসকল ইয়াত মেজৰ এটা ৰোল ল'ব, গতিকে ইয়াত খেল হ'ব ভাই, মানাহত খেল হ'ব। ইয়াত UPPL জিকাটো ইয়াতে নিৰ্ঘাত ফাইনেল। মাইনৰিটি ভোটাৰসকলে এইবাৰ কাক ভোট দিব? UPPL মাইনৰিটি ভাইসকলে এতিয়া কি ক'ম, তেখেতসকলেতো এতিয়া BTCত চৰকাৰ কৰি আছে, BTCতো তেখেতসকলে চৰকাৰ কৰি আছে। এতিয়া তেখেতসকলে এতিয়া BJPৰ লগত মিত্ৰতা থাকিব না নাই মই কি ক'ব পাৰিম। এতিয়া তেখেতসকলেতো এতিয়া BJP আৰু মাইনৰিটি তাতে জমা একেলগে চৰকাৰ কৰি আছে। মানে আপোনালোকে আশা কৰে এইবাৰ BTCত মাইনৰিটি ভোটাৰসকলে UPPLক ভোট দিব, এইটো সম্ভৱ হ'ব নিশ্চয়? মই সেইটোৱে ক'লোঁ, মাইনৰিটিৰ কথা মাইনৰিটিক এৰি দিছোঁ, কাৰণ এই সময়ত BTC চৰকাৰ মাইনৰিটি আৰু BJP দুটা মিলি পেলাই চৰকাৰ কৰি আছে, সেইটো শব্দই ক'লোঁ। ধন্যবাদ।